আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মই আপোনালোকৰ ভাই। আজি আমি জানিম উমৰাহৰ 4টা ফৰজৰ কাম কি। এই 4টা নকৰিলে উমৰাহ নহ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু শ্বেয়াৰ কৰি আনকো জনাব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। প্ৰথম ফৰজ হ'ল ইহৰাম। মিকাত পাৰ হোৱাৰ আগতে গা ধুই 2 ৰাকাত নামাজ পঢ়ি ইহৰামৰ কাপোৰ পিন্ধিব লাগে। তাৰ পিছত নিয়ত কৰিব আল্লাহুম্মা লাব্বাইকা উমৰাতান। ইহৰাম বান্ধিলে চুলি নাকাটিব, নখ নাকাটিব, সুগন্ধি নলগাব। এইটো মনত ৰাখিব। দ্বিতীয় ফৰজ হ'ল তাৱাফে কাবা। কাবা শৰীফৰ চাৰিওফালে 7 বাৰ ঘূৰিব লাগে। হাজৰে আসৱাদৰ পৰা আৰম্ভণি কৰিব। প্ৰথম 3 চক্কৰত অলপ জোৰে খোজ কাঢ়িব। ইয়াক ৰমল বোলে। 7 বাৰ ঘূৰাৰ পিছত মাকামে ইব্ৰাহিমৰ পিছত 2 ৰাকাত নামাজ পঢ়িব। তৃতীয় ফৰজ হ'ল চাই। চাফা পাহাৰৰ পৰা আৰম্ভ কৰি মাৰুৱা পাহাৰলৈ যাব। এইটো এক চাউট। এনেকৈ 7 চাউট কৰিব লাগে। চাফাৰ পৰা মাৰুৱালৈ গ'লে, মাৰুৱাৰ পৰা চাফালৈ আহিলে 2। শেষ হ'ব মাৰুৱাত গৈ। মাজত সেউজীয়া লাইটৰ তলত পুৰুষে অলপ দৌৰিব লাগে। চতুৰ্থ আৰু শেষ ফৰজ হ'ল হালক বা কছৰ, মানে মূৰৰ চুলি খুৰাব লাগে বা কমকৈ কাটিব লাগে। পুৰুষৰ বাবে খুৰাই দিয়াই উত্তম। মহিলাই চুলিৰ আগৰ পৰা এটা আঙুলি সমান কাটিলেই হ'ব। এইটো কৰাৰ লগে লগে আপোনাৰ ইহৰাম খুলি যাব, উমৰাহ সম্পূৰ্ণ হ'ব। আলহামদুলিল্লাহ। ভাইসকল, এই 4টা কাম ধাৰাবাহিকভাৱে কৰিব লাগে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দি আমিন লিখি যাব আৰু উমৰাৰ দুৱাবোৰ জানিবলৈ ছাবস্ক্ৰাইব কৰি থব। পৰৱৰ্তী ভিডিঅ'ত লগ পাম ইনশাআল্লাহ তাআলা। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।